অসম মুলুকত জন্মগ্ৰহণ কৰা উজ্জ্বল নক্ষত্ৰস্বৰূপ সংগীত জগতৰ সদ্য প্ৰয়াত জুবিন গাৰ্গ নামৰ এটি জীৱ আত্মা এই সংসাৰ এৰি বৰ্তমান অনন্ত ধামলৈ গতি কৰিল। তেওঁৰ মৃত্যু হৈছিল এই মাহৰ ইংৰাজীৰ 18 তাৰিখে আৰু খবৰটো আহিছিল 19 তাৰিখৰ দিনা, বা মৃত্যু 19 তাৰিখৰ দিনাই হওক বা 18 তাৰিখৰ দিনাই হওক, আমি অসম মুলুকৰ বাপাইসকলে গম পাইছিলোঁ যে 19 তাৰিখে তেৰাৰ বিয়লি 2 বাজি কিমান মিনিটত মহাপ্ৰয়াণ হৈছে। আৰু সেই দিনাৰ পৰা আৰম্ভ কৰি অসম মুলুকত সোণাপুৰত তেৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱালৈকে 23 তাৰিখ সৰ্বমুঠ 4 দিন সময় লাগিছে। আৰু আমি প্ৰত্যেকেই পালন কৰোঁ কিন্তু মৃত্যুৰ পৰা 3 দিনত তিলনী কৰ্ম, অথচ সেই উজ্জ্বল নক্ষত্ৰৰ তিলনী কৰ্ম কিন্তু 3 দিনত নহ'ল। কাৰণ আমি বুজি পাম যে তিলনীও বা এনেধৰণৰ কৰ্মবিলাকো যে আমাৰ ধৰা বন্ধা কিবা এটা নিয়ম আছে 3 দিনত কৰিবই লাগিব, এনেকুৱা কোনো ভাগৱত শাস্ত্ৰই আমাক ক'তো এবাৰো কোৱা নাই। এইবিলাক ধৰণৰ বা এনেকুৱা ধৰণৰ নীতি নিয়মক আমি যদি খামোচ মাৰি ধৰি আমাৰতো হ'বই লাগিব, তেওঁলোকৰটোহে ভুল, এইবিলাকক কাপজুচ কৰি আমি সমাজ বিশৃংখলিত কৰি লাভ নাই। জীৱাত্মা অনন্ত ধামলৈ গতি কৰিছে, তেওঁৰ সদগতিৰ অৰ্থে আপুনি আমি তেওঁৰ ভাল পোৱাৰ খাতিৰত আমি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণত তেওঁৰ হৈ ভগৱন্তৰ নিৰ্গুণ নামেৰে মাত্ৰ সেৱা নিবেদন কৰিব লাগে। তাৰ বাবে সুবিধা সমাজে নিজে নিজে নিৰ্বাচন কৰিব। কিমান দিনত সুবিধাটো হ'ব, কেনেকৈ হ'ব, এইটো প্ৰত্যেকৰে নিজৰ নিজৰ বিষয়বস্তু। কিন্তু মূল অৰ্থ হ'ল নাম, কৃষ্ণস্তু ভগৱন্তৰ নামক আশ্ৰয় কৰিব লাগিব। ইয়াৰ মাধ্যমেৰেহে জীৱাত্মা পৰম আত্মাৰ লগত একাত্মক হ'ব পৰা মাৰ্গটো মাত্ৰ শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। এইখিনি কথা আপোনাৰ সমস্ত জনাৰে জ্ঞাত ভাগৱত ধৰ্ম কথন। এৰা দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনিমুনি সুকে। দ্বিতীয় স্কন্ধত অভিষপ্ত পৰীক্ষিত ৰাজাৰ দ্বাৰা প্ৰকাশিত হোৱা প্ৰশ্নৰ উত্তৰ মহামানী শুক গুৰুৱে আগবঢ়াবলৈ চেষ্টা কৰিছে যে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এতিয়া ৰজা পৰীক্ষিত নৃপতি বুলি প্ৰকাশ হৈছে, আৰু সেই ৰজাৰ প্ৰশ্নটো কি আছিল আমাৰ সমস্ত জনাৰে জ্ঞাত। কিন্তু জ্ঞাত যদিও বৰ্তমান পদে যেতিয়া কৈছে প্ৰশ্নটো শুনিলে, এতিয়া প্ৰশ্নটোনো কি আমি অকণমান প্ৰশ্নটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ৰজা পৰীক্ষিত যেতিয়া শ্ৰমিক নামৰ মহন্তজনৰ লগত এটা অপৰাধ কৰ্মত জড়িত হৈছিল, সেই অপৰাধৰ শাস্তি হিচাপে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে এক অভিশাপ প্ৰদান কৰিছিল যে যি মৃত সৰ্প মোৰ পিতৃৰ গলত আঁৰি দিয়া হৈছে, যি সৰ্প, সেই সৰ্পৰে ৰজা তক্ষকৰ দ্বাৰা দংশিত হৈ মোৰ পিতৃৰ লগত অপৰাধ কৰা সেই ব্যক্তি সত্তাৰ এই সংসাৰৰ পৰা যাব লগা হ'ব 7 দিন 7 ৰাতিৰ অন্তত। আৰু এই খবৰ যেতিয়া সমস্ত জগতত বিয়পি গ'ল, তেতিয়াই 60,000 ঋষিমুনিয়ে আহি ৰজা পৰীক্ষিতৰ কাষত উপস্থিত হ'ল যোগ বলেৰে তৎমুহূৰ্ততে। আৰু সেই 60,000 ঋষিমুনিৰ চৰণত ৰজা পৰীক্ষিতে সেৱা নিবেদন কৰিছে। সেই সুধীবৃন্দ, এৰা সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ, ভৈলাই আখি মূৰ উপকাৰে উপসন্ন। মই জানিছোঁ সেই দেৱ তোমালোক সাক্ষাৎ বেদ স্বৰূপ, বেদশাস্ত্ৰত পাৰ্গত, তোমালোকক দেখা মাত্ৰেই বেদৰ জ্ঞান লাভ হৈ যায়,
ঋক যজু অথৰ্ব সাম বেদৰ জ্ঞান যেন আমি লাভ কৰিব পাৰিম এনে অনুভৱ হয়। গতিকে সেই সুধীবৃন্দ আমি বুজি পাইছোঁ আমাৰ মংগলৰ কথা চিন্তা কৰি তোমালোক আহি আমাৰ কাষত থিয় দিছা। গতিকে তোমালোকৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। ৰাম এতেকে তোমাত পুছো কোন মহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। এটি হৰিধাৰী জীৱাত্মাৰ কৰ্ম কি কৰ্তব্য কি যাক মহাধৰ্ম বুলি কোৱা হৈছে, ইয়াৰ জ্ঞান আমাক দিব লাগে। এই বুলি যেতিয়া সেৱা নিবেদন কৰিছে যে কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ, সকলো পাপৰ পৰা এটি জীৱ আত্মা কেনেকৈ উদ্ধাৰ পাব পাৰে, কোন কৰ্ম কৰিলে সংসাৰৰ পৰা এটি জীৱ আত্মা সুন্দৰভাৱে তৰি যাব পাৰিব, বিশেষকৈ ম্ৰিয়মান এজন মনুষ্যই কি কৰ্ম কৰাটো অতীৱ প্ৰয়োজন। বিমঋষি কহিউক মুত ঋষি লোকে, বিমঋষি যে মোক তোমালোকে কোৱা যে কি কৰ্ম কৰিলে আমি শোকৰ পৰা পৰিত্ৰাণ পাম। যদি এই কৰ্মটোৰ বিষয়ে 60,000 ঋষিমুনিয়ে কৈছে আৰু সেই উত্তৰবিলাক যদি পৰীক্ষিতে গ্ৰহণ কৰিছে বা যদি নাই কৰা তাৰ বিষয়ে আমাক পদে ক'ব। কিন্তু প্ৰশ্ন হ'ল যে সদ্যপ্ৰয়াত জুবিন গাৰ্গ নামৰ সেই সত্তাটো মহাপ্ৰয়াণত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগীৰ মূল কাণ্ডাৰী পদাধিকাৰ বাব জনায়ো ছ'চিয়েল মিডিয়াত এটি ভাষ্য প্ৰকাশ কৰিছিল যে 19 তাৰিখে যেতিয়া খবৰটো আহিছিল সেই দিনটোৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে কোৰ্ট কাছাৰী স্কুল কলেজ সকলোখিনি বন্ধ হ'ব আৰু পৰীক্ষা পিছুৱাই দিয়া হৈছে, শিক্ষামন্ত্ৰীও প্ৰকাশ কৰিছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাননীয় পদাধিকাৰ বাব জনাই কৈছিল যে 26 তাৰিখলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্ত অনুষ্ঠান বাতিল কৰা হৈছে। তেতিয়াহ'লে চতুৰ্থ দিনাৰ পৰা কিয় আমাৰ মৃতকৰ গৃহত ভাগৱত পাঠ হয়? চতুৰ্থ দিনাৰ পৰা যদি চতুৰ্থ দিনাৰ পৰা মৃতকৰ ঘৰত ভাগৱত কৃষ্ণ নাম আশ্ৰয় কৰাটো শুদ্ধ, তেতিয়াহ'লে আমাৰ পদাধিকাৰ বাব জনাই কিয় নকলে যে আজিৰ পৰা প্ৰত্যেক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা আঞ্চলিক প্ৰাথমিকৰ সমূহ বা পায় নামঘৰত এঘণ্টাৰ বাবে হ'লেও জুবিনৰ পৰমাত্মা লগত মিলিত হ'বৰ বাবে আত্মাৰ মুক্তিৰ অৰ্থে অন্তত কৃষ্ণ নাম ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান হওক। ভক্তি মাৰ্গ কিয় আশ্ৰয় কৰা নহ'ল? অন্তত চিন্তাটো আমি আপোনাৰ হওক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠৰ চৰণত আমি অৰ্পণ কৰা হৈছে। কথাখিনি অন্তত আমি এবাৰৰ বাবেও ভবাৰ প্ৰয়োজন অনুভৱ হয়, সেইকাৰণে আমি সবাৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে ৰাম শনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলৈ তপতে পৰম পাই গতি। ঋষিমুনিসকলে প্ৰশ্নটো শুনিলে আৰু শুনি কোনো ঋষিমুনিয়ে কৈ দিলে যে সেই ৰাজন পৰীক্ষিত, তুমি তপস্যা কৰা যিহেতু তুমি মুক্তি বিচাৰিছা, সেইকাৰণে তুমি তপস্যা কৰিলে তুমি পৰম গতি গৰাকী হ'ব পাৰিবা, সিদ্ধি লাভ কৰিব পাৰিবা। তাৰ পাছত কেহু বোলৈ মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে। কোনো ঋষিমুনিয়ে কৈ দিলে বোলে তেওঁলোকে কোৱাটো হয় তপস্যা কৰিলে জীৱৰ গতি হ'ব, কিন্তু এইটো মনত ৰাখিবা হে ৰাজন, তুমি মহাসিদ্ধি লাভ কৰিব বিচাৰিছা, সেইকাৰণে তুমি তাৰ বাবে যজ্ঞ কৰা, দান দিয়া, আৰু তুমি মুকুতিৰ অৰ্থে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, তীৰ্থক্ষেত্ৰৰ জলত পবিত্ৰ জলত তুমি স্নান কৰা। এইকেইটা কৰিলেও তুমি বিচৰা বস্তুটো লাভ কৰিব পাৰিবা। তাৰ পাছত কোনোৱে ক'লে বোলে কেহু বোলৈ মহাযজ্ঞে
তৰৈ সংসাৰক কেহু বোলৈ এৰাই মহা জ্ঞান এখে নৰক। কোনোৱে ক'লে মহা সিদ্ধিৰ বাবে মহাযজ্ঞ কৰিব লাগিব, কোনোৱে ক'লে জ্ঞান মাৰ্গৰ দ্বাৰা নৰকৰ পথৰ পৰা জীৱ উদ্ধাৰ পাব পাৰিব। এনেধৰণে ৬০,০০০ ঋষিমুনিয়ে দিয়া উপদেশক ৰজা পৰীক্ষিতে গ্ৰহণ কৰিলে নে নকৰিলে? ভাগৱতৰ পদে আমাক এই জ্ঞানটো প্ৰকাশ কৰিছে। ৰাম সবে সন্তে কহে আপোনাৰ নামত। সকলোৰে দ্বাৰা প্ৰকাশিত হোৱা নানান মতক হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। এই উত্তৰবিলাক শুনি ৰজাৰ মনটো কিন্তু আশ্বস্ত নহ'ল। ৰজাৰ মন অসুস্থ হৈ থাকিল, খেলি মেলি হৈ থাকিল। এতিয়া পৰীক্ষিত এনেকুৱা এজন ৰজা, আমি হয়তো ৫০ বিঘা ১০০ বিঘা মাটিৰ হয়তো গৰাকী হ'ব পাৰোঁ, মানে সিমান ধনী। মই হয়তো ১০০খন গাড়ীৰ মালিক হ'ব পাৰোঁ, সিমানৰ ধনী। কিন্তু পৰীক্ষিত সাগৰা পৃথিৱীৰ ৬১টি সম্ৰাট আছিল। তেওঁ সেইবিলাক পচন্দ কৰা নাই। তেওঁ এনেকুৱা এজন পৰম ভক্ত আছিল ঈশ্বৰৰ, যিজনে মাতৃগৰ্ভতে ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম ৪ অষ্টধাৰী বিষ্ণুৰ ৰূপটো মাতৃগৰ্ভতে দৰ্শন পাই আহিছে, যাৰ বাবে তেৰাৰ প্ৰথম নাম হ'ল বিষ্ণুৰাত। তাৰ পাছতে দ্বিতীয় নামটোহে পৰীক্ষিত, প্ৰথম নাম হ'ল বিষ্ণুৰাত। গতিকে সেইজন পৰম বৈষ্ণৱে কেনেকৈ মানি ল'ব যে এইবিলাক কৰ্মৰ দ্বাৰা জীৱৰ মুকুতি হ'ব? কেতিয়াও নহয়। সেইকাৰণে তেৰাৰ মন আশ্বস্ত নহ'ল, আৰু আশ্বস্ত নোহোৱাৰ লগে লগে তেওঁ পুনৰ দুখত শোকত ম্ৰিয়মান হৈ আছে। তেনেতে ঈশ্বৰৰ কৃপাত মুনিৰ ভিতৰত শ্ৰেষ্ঠ শোকগুৰুৰ আগমন হ'ল, আৰু যেতিয়াই শোকগুৰুৰ আগমন হ'ল তেতিয়া ৰজা পৰীক্ষিতে পুনৰ শোকগুৰুৰ চৰণত সেই সেৱাভাগী নিবেদন কৰিছে, যি ভাগী ইতিমধ্যে ৬০,০০০ ঋষিমুনিৰ চৰণত অৰ্পণ কৰিছিল। ৰাম দেৱৰু দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন হেতু নাই কৃষ্ণৰেখে কৃপা, কিনো ভৃত প্ৰিয় স্বামী। ইয়াতে সাগৰা পৃথিৱীৰ গৰাকী ৰজা পৰীক্ষিতৰ স্বভাৱটো, আচৰণটো প্ৰকাশ হৈ আছে, যে ইমান ধনী হোৱাৰ পাছতো ৰজা পৰীক্ষিতৰ আচৰণটোলৈ আমি মন কৰিব লাগিব, যে দেৱৰো দুৰ্লভ, যাক দেৱতাই বিচাৰিলেও সাক্ষাৎ দৰ্শন পাব নোৱাৰে, তেনেহেন মহামুনি হে শুকদেৱ, তোমাৰ কৃপা আমি লাভ কৰিলোঁ অন্তকালে। আমি যে এজন ভকতৰ আগমন হ'লে গৃহস্থী ধৰ্মৰ বা পাইসকলে সেৱা কৰোঁ। আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলায়া শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। জগতৰ গুৰু আহি আমাৰ গৃহত উপস্থিত হৈছে। আৰু তাৰ পাছত সন্ধিয়া সময়ত যেতিয়া ভকত গুচি যায়, ভকত বিদায় হয়, ৰাতি ৮মান বজালৈকে যেতিয়া সেৱকীৰ অঙহী বঙহী, কোৰ্ট কাছাৰী অফিচৰ লগ বন্ধুসকল আহি থাকিব ধুতি পঞ্জাবীৰ বিপৰীতে লং পেণ্ট চাৰ্ট পৰিধান কৰি, তেতিয়া সেইসকল সতীৰ্থই বন্ধুবৰ্গই সেৱকী সোধে, বোলে বাপ, বোলে বন্ধু বা শইকীয়া বা দত্ত উপাধিটো আশ্ৰয় কৰি কয়, বোলে দিনৰ কৰ্মটো ভালে ভালে হৈ গ'ল নিশ্চয়? বোলে হয়, ভকতৰ জামেলাটো এতিয়াহে মৰিছে। এটা শব্দ আমি ব্যৱহাৰ কৰোঁ, ভকতৰ জামেলা, মানে দিনটো
ভকতক সেৱা কৰিলোঁ আৰু ৰাতি এজনৰ আগত কৈ দিলোঁ দিনৰ দিনটো হাজাৰ হাজাৰ ভকতক সেৱা কৰা সেইটো সমস্ত পুণ্য সেইখিনিতে আমি নাশ কৰি দিলোঁ। বোলে ভকত দিনটো আপোনাৰ মোৰ কাৰণে জামেলাহে আছিল, ভকতৰ জামেলাটো এতিয়াহে মৰিছে। আৰু আমি আৰম্ভণিতে এজন ভকতক সেৱা কৰিছিলোঁ, আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ। আৰু ভকত বিদায়ৰ পাছত কৈ দিলোঁ বোলে ভকত জামেলাহে আছিল। গতিকে এনেধৰণে বাক্যৰ দ্বাৰা প্ৰকাশিত শব্দ ব্ৰহ্ম যেতিয়ালৈকে আমাৰ সংযত নহ'ব তেতিয়ালৈকে আমি কোন সমাজত আছোঁ, কোন অনুষ্ঠানত আছোঁ, এইটো নামে বিচাৰ নকৰে। গতিকে আমাৰ আচাৰ ধৰ্ম, মুখৰ ধৰ্ম, যাক বাক্যৰ ধৰ্ম বুলি কৈছে, চকুৰ ধৰ্ম, কৰ্ণৰ ধৰ্ম, হাতৰ ধৰ্ম, যিবিলাক ভাগৱতৰ 2য় স্কন্ধৰ পদবন্ধে আমাক কৈ যাব, সিমানখিনি পামগৈ নাই নাজানো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কিন্তু আমি কেনেধৰণে আশ্ৰয় কৰি আছোঁ এইটো অন্ততঃ আমি বুজিবলৈ চেষ্টা কৰাটো প্ৰয়োজন। ৰজা পৰীক্ষিতৰ দ্বাৰা, পৰীক্ষিতে কি বুলি ক'লে যে দেৱতায়ো যাক বিচাৰিলে নাপায়, তেনেহেন সেই গুৰুদেৱ তোমাক আমি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, তোমাক আমি বিচৰা নাই, তোমাৰ কথা আমি চিন্তা কৰা নাই, তৎসত্বেও আমি গৃহত থাকিয়ে দেখিলোঁ তজু চৰণ। আমাৰ পৰম সৌভাগ্য। আৰু ইয়াৰ বাবে ধন্যবাদটো কাক দিলে? ৰজা পৰীক্ষিতেতো ধন্যবাদ এটা দিব লাগিব। যিধৰণে আমাৰ অনুষ্ঠান পাতিলে ধন্যবাদটো আমি কাক দিওঁ? বোলে মোক যদি সম্পাদক নাপাতিলিহেঁতেন তেতিয়াহ'লে অনুষ্ঠান হ'লহেঁতেন। আৰু মই সম্পাদক হোৱাৰ বাবেহে, মই সভাপতি হোৱাৰ বাবেহে অনুষ্ঠানটো ইমান সুন্দৰ হ'ল। তাৰমানে ধন্যবাদটো আমি নিজলৈ ৰাখোঁ। কিন্তু ৰজা পৰীক্ষিতে ধন্যবাদটো কাক দিছে? আন হেতু নাই, হেতু মানে কাৰণ, কৃষ্ণৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী, প্ৰভু ভগৱন্তৰ কৃপাৰ বাবেহে আমি তোমাৰ দৰে এজন মহান বৈষ্ণৱৰ দৰ্শন গৃহত থাকিয়ে লাভ কৰিলোঁ। ইমান সুন্দৰ এজন জ্ঞানৱন্ত পৰম বৈষ্ণৱ, ইমান ধনী সসাগৰা পৃথিৱীৰ গৰাকী ৰজা পৰীক্ষিতৰ আচাৰটো, ৰজা পৰীক্ষিতৰ মনৰ যিটো ধৰ্ম ভাৱনা তাক প্ৰকাশ কৰিলে। এতিয়া আমি প্ৰত্যেকে কি কৰোঁ? আমি অন্নমুঠি লাভ কৰিবৰ বাবে পথাৰত গৈ যেতিয়া কঠীয়া পাৰোঁ, কঠীয়া পাৰোঁতে আমাৰ বাপসকলে কি বুলি কয়? সকলোৰে জ্ঞাত কথাখিনি, একেবাৰে বাস্তৱ। গুৰুত দিম, দেৱত দিম, নামত দিম, ভকতত দিম, এই বুলি কৈ 4 মুঠি প্ৰথম মাটিডোখৰত ছটিয়াই লোৱা যায়। তাৰপাছত কঠীয়া পৰা যায় আৰু সেই কঠীয়া গুৰুদেৱ নাম ভকতত অৰ্পণ কৰাৰ বাবে সময়ত আপুনি আমি বিচৰা ধৰণে ঈশ্বৰে সেৱকক ভক্তক কৃপা বৰ্ষণ কৰে। লহপহকৈ কঠীয়া ডাঙৰ হয়, সময়ত সোণগুটি লাগে, সোণগুটি লখিমী হিচাপে ঘৰলৈ আনো, ধান ভঁৰালত ৰাখোঁ। আৰু আঘোণ মাহৰ শেষৰ ফালে কি কৰা যায়? ন বুলি এটি ব্যৱস্থা পালন কৰা যায়। আৰু সেই 9 মুঠি খাবৰ সময়ত কি কৰা যায়? বোৰে গুৰুদেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। 9 মুঠি খাব সময়ত সেইটো ব্যৱস্থা পালন কৰোঁ। আৰু ৰজা পৰীক্ষিতে ধন্যবাদটো দিছে ঈশ্বৰক, আৰু আপুনি মই ঈশ্বৰৰ পৰা কৃপা লৈ ধন্যবাদটো দিলোঁ গঁৰালৰ বিনা দোষী আমলৰীয়া হাঁহটোক। বেচেৰাটোৰ কি দুখ আছিলে? তাৰতো একো দুখ নাই। আপুনি মই কিন্তু সেই ব্যৱস্থাটো প্ৰায়ে পালন কৰোঁ। যেতিয়া আমি কৃপা বিচাৰোঁ, সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব 2 দিনৰ আগত গুৰুদেৱ নাম ভকতক মাতি একাধ্যা পাঠ কৰোঁ। আমি বুজি পাওঁ প্ৰত্যেকেই, বোলে ভকতসকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সেই মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়া ভকতে আশীষ প্ৰদান কৰিব, জীৱৰ মংগল সাধন হ'ব। কিন্তু যেতিয়া চাকৰিটো পাব আপোনাৰ মোৰ সন্তানটোৱে, তেতিয়া যিকেইজন ভকতৰ পৰা আশীষ লোৱা হৈছিল সেইকেইজন ভকতক কিন্তু নিমন্ত্ৰণ কৰিবলৈ পাহৰি থকা যায়। বোলে ভকতকেইজনক মাতিলে নিৰামিষে হ'ব, সেইকাৰণে ভকতক গুলিমাৰ, গুৰুদেৱ নাম ভকত গুলিমাৰ খানাটোকে আদৰি আন। তাৰমানে কোনোবাই আলু দিলে, কোনোবাই ব্ৰইলাৰ 3টা আনিলে, আদি ধৰণে আপুনি মই কৰ্ম কৰোঁ। এতিয়া শাস্ত্ৰৰ লগত এইখিনি মিলিছেনে নাই মিলা? ৰজা পৰীক্ষিতৰ ভাৱনা পদ্মমুখখনতে উচ্চাৰিত বাক্য গুৰুজনে আমাক উপদেশ দিছে যে সেই গুৰুদেৱ তোমাক আমি লগ পালোঁ গৃহত থাকি। ইয়াৰ বাবে ধন্যবাদটো পৰীক্ষিতে অৰ্পণ কৰিছে তেওঁৰ ইষ্টদেৱ পৰম পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত।
যে আন হেতু নাই, ইয়াৰ বেলেগ কাৰণ একো নাই, কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্যপ্ৰিয় স্বামী। এতিয়া আমি ধন্যবাদ কাক জনাওঁ? এই জ্ঞানটো লাভৰ বাবে আমি অন্তত পৰীক্ষিত ৰাজাৰ এই আচৰণটো আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। ৰাম তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মাননৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। এই সংসাৰত ম্ৰিয়মান মনুষ্যই কি কৰাটো প্ৰয়োজন পৰম গতি সাধনৰ বাবে? এনেধৰণে প্ৰশ্ন নিবেদন কৰিছে আৰু সেই প্ৰশ্ন উত্তৰ প্ৰথম স্কন্ধতেই গুৰুজনাই উপদেশৰ জৰিয়তে ছবিচন্দ্ৰভাগীত প্ৰকাশ কৰি থৈ গৈছে। ৰাম ৰাম সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰো তত্ত্ব কৃষ্ণে হে পৰম ইষ্ট দেৱ পূজৈ যাক ব্ৰহ্মাহৰে কোননো পামৰণৰে তাংক আখি নকৰিবে সেৱ। সেই সুধীবৃন্দ, তোমালোকে শুনাচোন যে সকলো শাস্ত্ৰই এটাই মত প্ৰকাশ কৰিছে যে কৃষ্ণই হ'ল সমস্ত জীৱৰ গুৰি, তেওঁৱে হ'ল আমাৰ সমস্ত জনাৰে পৰম ভজনীয় তত্ত্ব, যাক সৃষ্টিকৰ ব্ৰহ্মাদেৱ সংহাৰকৰ্তা শিৱই নিৰন্তৰে সেৱা কৰি থাকে। আৰু সেইজনক যদি আমি সেৱা নকৰোঁ, চিন্তা নকৰোঁ এক মুহূৰ্তৰ বাবে, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয় এজন নাই।